আসসালামু আলাইকুম আসাম গোট ফাৰ্মৰ মই দিন ইছলাম আপোনালোকক আৰু এবাৰ স্বাগতম। মই আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আগবাঢ়ি আছোঁ। তো বহুত দূৰৰ পৰা দাদা এজন আহিছে। তো দাদাজনে কেনেকৈ আহিলে বা পৰিচয়টো দি ল'ব আৰু কি কি উদ্দেশ্য আহিছে ইয়াতে ফাৰ্মত। হয়, নমস্কাৰ। মই মঙলদৈৰ পৰা আহিছোঁ। হয়, মঙলদৈৰ পৰা আহিছোঁ। হয়, মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি শৰ্মা। হয় হয়। কেনেকৈ আহিলে আৰু কিয় আহিলে? মই চালোঁ ইউটিউবত আপোনাৰ হেৰিবিলাক, হয়, ছাগলীৰ হেৰিবিলাক ভালে লাগিলে, প্ৰচেছ হেৰিবিলাক হয়, ভাল লাগি আহিলোঁ আজি চাব। কিন্তু পচন্দ হওঁতে এতিয়া লৈয়ে ল'লোঁ আৰু এটা। ছাগলী ফাৰ্মিংটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে আৰু কিয় ষ্টাৰ্ট কৰিছে? মই বৰ্তমান এই নতুনকৈ ষ্টাৰ্ট কৰিম আৰু বৰ্তমান লকডাউনৰ পৰিস্থিতি। হয়, বৰ্তমান কি কৰিম আৰু তাকে ভাবি আৰু মানে কি ছাগলী ভাল এটা বিজনেছ কৰিম বুলি ভাবিছোঁ আৰু। তো এইটো মানে আপুনিতো আগতে বেলেগ কি কৰিছিল আৰু এতিয়া কিয় এইটো বিজনেছটো আৰম্ভ কৰি আছে? মই একচুৱেলি আগতে হোটেলত কাম কৰিছিলোঁ। হয়, এতিয়াতো লকডাউন, হোটেল চোটেলো বন্ধ হৈ আছে বৰ্তমান। হয় হয়, চাওঁ নিজাকৈ কিবা কৰিব পাৰে নেকি এটা। হয় হয়, তাকে চেষ্টা কৰোঁ। তো দাদা নতুনকৈ ষ্টাৰ্ট কৰিছে হা। তো আপোনালোকে দাদাক দোৱা কৰিব, আশীৰ্বাদ কৰিব, দাদা যাতে ছাকচেছ হ'ব পাৰে হা। সেইকাৰণে অলপ আপোনালোকে আশীৰ্বাদ কৰিব। আৰু দাদা ঘৰটো ক'ত আছিল? মঙলদৈ মোৰ সৰু ঠেকাবাৰী আলুচুকা। হয়, মঙলদৈ আউলুচকাৰ সৰু ঠেকৰাবাৰী গাঁৱত হয় দাদাজন। তো দাদাজন নতুনকৈ ষ্টাৰ্ট কৰিছে। দাদা একচুৱেলি আগতে মানে হেৰি কৰিছিল, হোটেলত কাম কৰিছিল বা হোটেলত কিবা মেনেজাৰ বা কিবা পষ্টিঙত আছিল আৰু। তো এতিয়া জানে আপোনালোকে গম পাইছে লকডাউনৰ কাৰণে চবৰে প্ৰব্লেম হৈছে বা তেনেকুৱা সব মানুহবিলাক ধৰক যিবিলাক প্ৰাইভেট জব আছিল তো সিহঁতৰ চবৰে এটা প্ৰব্লেম হৈছে। দাদা এতিয়া আপুনি কি কি আছে আপোনাৰ তাত এনে ফাৰ্মত কি কি ৰাখিছে? ফাৰ্মত মই এনেই ঘৰত আছে আগৰ 8টা মাৰ্কী হেৰি হয় হয়, লোকেল ছাগলী। হয়, লোকেল ছাগলী যিহেতু আমাৰ এইবিলাক ঘৰুৱা পুহি থাকে আৰু আছে। লোকেল ছাগলী মানে লৈছে। তাৰ ভিতৰত এটা এতিয়া কি ল'লে আপুনি? এতিয়া মই বিটাল এটা ল'লোঁ। হয়, বিটেলৰ বিৰা এটা লৈছে, 4-5 মহীয়ামান হ'ব। তো বিৰাটো আপুনি চাব দেখাই দিম মই। কোৱালিটিটো বহুত ভাল কোৱালিটিৰ হয়, 4 মহীয়ামান হ'ব এইটো বিৰাটো। মই দেখাই দি আছোঁ, চাব পাৰিব আপোনালোকে। ভাল কোৱালিটিৰ, ভাল কণ্ডিশ্যনৰ। এতিয়া যেনেকুৱা গ্ৰুপ হৈছে ধৰক 4 মাহত তাৰ ধৰক 30 ৱেট হ'ব খোৱা মানে কেৰি কৰি খোৱা নাইতো, সেইকাৰণে তাৰ অলপ গ্ৰুপটো হেৰি হৈছে। তো আমাৰ লগত ইয়াতে মই অলপ বিৰাটো দেখাওঁ। দাদা আৰু এজন আহিছে, দাদা তাৰ লগতে কৰিছোঁ। দাদা হয়, আৰু দাদা মানে ফাৰ্মিং লাইন আপোনাক কি লাগে মানে মই এনেই হাতৰ লগত আহিছোঁ। এখন লগত আহিছে। এই দাদাজনো আহিছে লগত, 2জন মানুহ আহিছে। তো সেই ঠেকেৰাবাৰীৰ পৰা আৰু ছাগলীটো মই দেখাবলৈ অলপ যত্ন কৰিম। তো আমাৰ লগত চাই থাকিব আৰু কাৰোবাৰ লাগিলে ইয়াতে আহিব পাৰে, বহুত ছাগলী আছে মোৰ তাত। তো মই অলপ ছাগলীটো অলপ দেখাই আছোঁ, ইয়াতে চাব পাৰিব। এইটো কোৱালিটিৰ ছাগলীটো মই অলপ ধৰি পিনে দেখাইছোঁ, মানে অলপ গছৰ পাত চাত এতিয়া দিলেতো ৰাতিপুৱা খোৱা লোৱা দিয়া নাই আৰু। এইটো ছাগলীটো লৈছে দাদা, চাওক ইয়াতে মানে বহুত মানে 4 মহীয়া হয় ছাগলীটো। দাদা ছাগলীটো কেনেকুৱা লাগিছে আপোনাৰ? বহুত বঢ়িয়া, বহুত বঢ়িয়া ছাগলী বুলি কৈছে দাদাক, মানে বহুত ভাল একচুৱেলি, বহুত ভাল কালাৰ কম্বিনেশ্যনটো বহুত ভাল। কাণৰ লেনবিলাক চাওক, ইয়াতে চাওক কিমান ডাঙৰ এতিয়া হৈছে। 4 মহীয়া কিন্তু হা, 4 মহীয়া হিচাপত ছাগলীটো ভাল হৈছে নে নাই? এতিয়া দাঁতটো দেখাম মই আপোনালোকে বিশ্বাসে নকৰিব। দাঁতটো চাই লওক ইয়াতে, দাঁতটো একেবাৰে সৰু আৰু দাঁতটো এতিয়া হোৱাই নাই ভালদৰে, এটা দাঁতো হোৱা নাই। তাতে দাদা ছাকচেছ হওক, আপোনালোকে দোৱা কৰিব, আশীৰ্বাদ কৰিব। তো দাদাৰ ঠেকেৰাবাৰী মানে কি আছিল? সৰু ঠেকেৰাবাৰীৰ ওচৰত যদি কোনোবাই চাব যাব খোজে তেতিয়াহ'লে যাব পাৰিব দাদাৰ তাত। তো লাহে লাহে ষ্টাৰ্টিং কৰি আছে। তো আপোনালোকে যদি কোনোবাই ফাৰ্মিং কৰিব লাইনত আহিব খোজে তেতিয়াহ'লে আহিব পাৰিব আমাৰ লগত। আমাৰ তাত ধৰক বহুত কোৱালিটিৰ ছাগলী আছে দাদা, হয় নে নহয়? বহুত ভাল ভাল কোৱালিটিৰ ছাগলী আছে। তো আপোনালোকে আহিব পাৰে, কিবা প্ৰব্লেম থাকিলে, কিবা সুধিব লাগে থাকে আমাক কণ্টেক্ট কৰিব। দাদা যদি কিবা ছাগলীৰ প্ৰব্লেম হয়, যদি A to Z আমি যেতিয়া আপুনি ফোন কৰে তেতিয়া আমি সহায় কৰিবলৈ যত্ন কৰিম, যিমান দূৰ পাৰোঁ আৰু অভিজ্ঞতাৰে। তেনেকুৱা সকলোৱে আমি মিলিজুলি থাকিম। আমি দাদাৰ পৰা 2টা বস্তু শিকিম বা আমাৰ পৰা 2টা বস্তু শিকিব। এইটো উদ্দেশ্য আমি এইটো প্লেনিং কৰি আছোঁ, মানে ছাগলীবিলাকক এটা হেৰি যিবিলাক নিবনুৱা আছে সিহঁতক মানে দিবলৈ যত্ন কৰি আছোঁ। তো সকলোৱে মানে লাইফত ছাকচেছ হওক বা এইটোৰ কামনা কৰি আমি এইবিলাক আৰম্ভ কৰিছোঁ। তো আজি এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, পাৰিলে বেলেগক চাবলৈ সুবিধা কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।